ডিফু ৰংনিহান পথাৰত বাৰ্মিজ প্ৰজাতিৰ অজগৰ সাপ উদ্ধাৰ। দেওবাৰে নিশা প্ৰায় 8:30মান বজাত ডিফুৰ সমীপৰ ৰংনিহান পথাৰত উদ্ধাৰ হয় দুৰ্লভ বাৰ্মিজ প্ৰজাতিৰ অজগৰ সাপ। ৰংনিহান পথাৰৰ এঘৰৰ মানুহৰ ঘৰত উদ্ধাৰ হয় অজগৰ সাপটো। অজগৰ সাপটো প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজৰ মাজত হোৱা দোৱা লাগে। স্থানীয় ৰাইজে তৎপৰতাৰে সাপডালক জীৱনতে উদ্ধাৰ কৰে। বন বিভাগৰ লোকক খবৰ দিয়াত অসম বন্য জীৱন নামৰ এটি স্বেচ্ছাসেৱী সংগঠনৰ এজন লোকে আহি সাপটোক সুস্থ অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয়। স্বেচ্ছাসেৱী সংগঠনটোৰ লোকজনে জানিবলৈ দিয়া অনুসৰি সাপটোক বন বিভাগৰ লোকৰ লগত পৰামৰ্শ কৰি উপযুক্ত স্থানত মুকলি কৰি দিয়া হ'ব। সাপটোৰ বয়স 7 মাহ হ'ব বুলিও জানিবলৈ দিয়ে স্বেচ্ছাসেৱী লোকজনে। দাদা আপুনি বন বিভাগৰ লোক নেকি? মই বন বিভাগৰ লোক নহয়, কিন্তু মানে NGO ফালৰ পৰা হয় আৰু বন বিভাগৰ লগত মিলি পেলাই কাম কৰি আছো। কোনটো NGO? আপোনাৰ আসাম ৱাইল্ড লাইফ। আপোনাৰ আসাম ৱাইল্ড লাইফ হয়। আচ্ছা, আপোনালোকে ইয়াত কি খবৰ পাই আহিলে? মানে মোক এজন ফোন কৰিলে ডিপাৰ্টমেণ্ট ফালৰ পৰা, আমাৰ ছিনিয়ৰ অফিচিয়েল হয়। তেখেতে ক'লে যে এনেকুৱা অজগৰ বেবী অজগৰ এটা ওলাইছে বুলি, ৰেস্কিউ কৰিব লাগে বুলি। সেই গতিকে মই ইয়াত কোন জেগাত কৰিলে আপোনাৰ এইটো আপোনাৰ কি পথাৰ বুলি কয়? ৰংনিহান পথাৰ বুলি কয়। মানুহৰ ঘৰত পাইছে? হয়, মানুহৰ ঘৰত। আচ্ছা, সুস্থ হৈ আছে? হয়, সুস্থ হৈ আছে বৰ্তমান। এতিয়া আপোনালোকে এইটো অজগৰটো কি কৰিব? এতিয়া গৈ পেলাই আকৌ তাৰ নেচাৰেল হেবিটেটত আমি এৰি দিম। ক'ত দিব? বন বিভাগত? বন বিভাগত কনচাল্ট কৰি পেলাই তাৰ যোনটো নেচাৰেল হেবিটেট হয় তাতে আমি এৰি দিম, ৰিলিজ কৰি দিম। আৰু কি প্ৰজাতিটো কি হয়? আপোনাৰ এইটো বাৰ্মিজ পাইথন হয়। বাৰ্মিজ হয়। এই মানুহক ক্ষতি কৰিব পাৰে? নাই, নকৰে, কৰিব নোৱাৰে। আপোনাৰ ইয়াত মানে নদী থকাৰ কাৰণে বাই চান্স মেবি মানে পানী আহি গৈছে চাগে। আপোনাৰ আইডিয়া কৰা মতে কিমান বয়স হ'ব? এইটো আপোনাৰ এৰাউণ্ড 6 মান হ'ব পাৰে। হয়। ইয়াত আপোনালোকে